রাস্তাটো বিগত প্রায় 10 বছর পর আমার তথ্য আছে আমি বিগত প্রায় 10 বছর পর আমি এইটো দাবী জনাই আহিছিলোঁ জিলা প্ৰশাসনৰ ওচৰত যে এই ৰাস্তাটো বহলীকৰণ হ'ব লাগে বেছিমাৰী আপোনালোকে জানে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত শাক পাচলিৰ ক্ষেত্ৰত বেছিমাৰী এটা অন্যতম বজাৰ আৰু এইটো বেছিমাৰী আপোনাৰ মূল পথ আৰু এই মূল পথৰ আপোনাৰ বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে কেইবাখনো ব্যক্তিগত খণ্ডৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে সাধাৰণ ৰাইজ অহা যোৱা কৰে আপোনাৰ মাৰ্কেটত আপোনাৰ শাক পাচলি ঠেলা গাড়ী আপোনালোকে যায় আৰু এই দাবীটো আৰু বিভিন্ন সময়ত আপোনাৰ এই নৱেম্বৰ মাহৰ পৰা আপোনাৰ এতিয়া আৰম্ভ হৈছে আধা ঘণ্টাৰ পৰা 1 ঘণ্টালৈকে আপোনাৰ যান জঁটৰ সৃষ্টি হয় যদি ৰাতিপুৱা যদি 9টা বজাত এক্সাম থাকে আপোনাৰ 9:15 9:30 বাজিত এনেকুৱা সময় যাই পায় আৰু এইটো আপোনাৰ আমি দাবী জনাই অহাৰ পিছত এইবাৰ চাৰ্কল অফিচাৰ ডাঙৰীয়াই নিজে আহি আপোনাৰ জোকমাক কৰি 87 ফুট আপোনাৰ জোকমাক কৰি গ'ল তাৰপিছত তেওঁ অলপ এৰাধৰা কৰিব ক'লে এৰাধৰা কৰি 80 ফুট ফাইনেল হোৱাৰ পিছত তেওঁ যোৱা সোমবাৰ আকৌ আহিছে আহি কিনে তেওঁ ক'লে কথাটো যে নহয় এইটো 80 ফুট হ'লে অলপ বেছি হৈ যায় আমি চাইছোঁ জোকমাক কৰি 70 হ'লে ফাইনেল তোমালোকৰ এইটো মানে দাবী জনাব আৰু হেৰি কৰিব নালাগে আমি একদম 70 ফাইনেল কৰি দিছোঁ 70 ফাইনেল কৰিছোঁ তোমালোকে এই বস্তু মানি লোৱা দোকানদাৰসকলেও কৈ গৈছে আৰু আপোনালোকৰ মাধ্যমে এটা কথা কওঁ যে ইয়াত দোকানদাৰসকলৰ মেক্সিমাম দোকানদাৰৰ আপোনাৰ ইয়াতে সমৰ্থন আছে যে ইয়াতে তেওঁলোকেও জানে যে এইটো এনেকুৱা যান জঁটৰ কাৰণে তেওঁলোকৰ বিক্ৰী বাটা একেবাৰে কম হয় কাৰণ কোনো পাৰ্কিঙৰ ব্যৱস্থা নাই আগত কোনো একো নাই যান জঁট যেতিয়া তেওঁলোকৰ দোকানঘৰ বন্ধ হৈ থাকে কেতিয়াবা সেইকাৰণে তেওঁলোকে বিচাৰি আছিল কিন্তু ইয়াত কেতিয়াও সন্তুষ্ট আমি নহয় ইয়াতে চাওক আপোনালোকে আমচুৰ নামত ইয়াতে নটিচ জাৰি কৰিছে আমাৰ কোনো এইটোতো নিয়মত নপৰে তথাপি আমি একো কোৱা নাই কাৰণ ইয়াতে ৰাইজৰ ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ জড়িত হৈ আছে গতিকে আমচুৰ নাম ব্যৱহাৰ কৰি আমি কোনো আপত্তি তাত আমি কৰা নাই কিন্তু তাতে আমচুৰ নামত নটিচ জাৰি কৰি আজি এইটো টোটেলি এটা ভেকুবন হৈ আছে কাৰণ ইয়াতে 50 ফুট কৰা নাই আপোনালোকে জানে যদি ইয়াতে আপোনাৰ 70 ফুট কৰে এইটো ফাৰ্মাচী চিধা হৈ যায় এখন এই ঘৰসমূহ আধাকৈ যায় আৰু সেইটো হ'লে আপোনাৰ ৰাস্তাটো যান জঁটৰ অলপ কম হ'ব কাৰণ আপোনালোকে জানে ঘৰ এখন আগত খটখটি থাকিব খটখটি আগত আপোনাৰ ড্ৰেইন আছে দুইফালে 5 ফুট খটখটি বাদ দিলে 5 ফুট পৰ্যন্ত ড্ৰেইন বাদ দিলে সেই ৰাস্তাটো তাৰ আগত আকৌ আপোনাৰ পাৰ্কিং হ'ব মূল ৰাস্তাটো কিমান থাকিব এই দাবীখিনি আমি বিভিন্ন সময়ত জনাই আছোঁ আৰু মই বিশেষকৈ দৰং জিলা আমচি আমি ষ্টেণ্ড দি থকাৰ কাৰণে তেওঁলোকে কিছুমান মানুহ লগাই দিছে বদনাম কৰিছে যে আমি 3 লাখ 4 লাখ টকাকৈ ডিমাণ্ড কৰিছোঁ আমি যদি টকা ল'লোঁ হয় আমি কেতিয়াবা টকা লৈ এইবিলাক আমি এনেকুৱা পৰিৱেশ আজি নহ'লে হয় গতিকে তেওঁলোকে আমি এই ক্ষেত্ৰত আকুৰগোচ হৈ থকাৰ কাৰণে ৰাইজৰ স্বাৰ্থত আমি এইটো আকুৰগোচ হৈ থকাৰ কাৰণে তেওঁলোকে বদনাম দিছে আৰু এটা কথা মই স্পষ্ট কৰি দিছোঁ যে যিজন মানুহে এনেকুৱা মন্তব্য দি আছে আমি আপোনালোকৰ মাধ্যমত অহা 2 দিনৰ ভিতৰত আমি স্পষ্ট কৰি দিম কোনে কিমান চৰকাৰী মাটি বেদখল কৰি ইয়াত বেছি মাটি ৰুম আপোনাৰ দখল কৰি আছে কাৰণ তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ কেৱল আপোনাৰ 8ৰ পৰা 10জন ঘৰ মালিকৰ কাৰণে আপোনাৰ আজি তেওঁলোকে এইটো এনেকুৱা পৰিৱেশ এটা কৰিছে আৰু এইটো সম্পূৰ্ণভাৱে জিলা প্ৰশাসনে তেওঁলোকে এইটো আপোনাৰ মেনেজ হৈ আজি এটা নাটক কৰিছে এইটো আমি আঘাত পাইছোঁ আমি ভবা নাছিলোঁ যে জিলা প্ৰশাসনে আজি এনেকুৱা এটা নাটক কৰিব আমচি কালকে কৈছে 60 ফুট করতে ঠিক আছে না 60 ফুট পরা মাপ দাও 80 ফুট লাগে তুমি করে 80 ফুট লাগলে কও 80 ফুট দিয়ে নাই কথাটো হৈছে কি আপোনাৰ অসমৰ সকলো ঠাইতে ৰাস্তা এটা সৰু হৈ আছে জনসংখ্যা বৃদ্ধি হৈছে জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে গাড়ী ঘোঁৰা সব পাৰি গৈছে আগতে আমাৰ এইটো ৰোডত কোনো গাড়ীয়ে নাছিলে আমি 70 বছৰ 50 বছৰ আগৰ কথা কৈছোঁ আর বিশেষকৈ মোৰ কথাৰ পৰা কৈছোঁ মোৰ 40 বছৰমান আগত দেখা পাইছোঁ ইয়াতে কোনো ঘৰ একো নাছিলে তেতিয়া আপোনাৰ কি মানুহ জনসংখ্যাও নাছিলে গাড়ীও নাছিলে কিন্তু এতিয়া জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণে আপোনাৰ স্কুল আছে এটা হায়াৰ ছেকেণ্ডাৰী আছে ৰাস্তা গাড়ী বৃদ্ধি হৈছে ৰাস্তা যিখিনি আছে বহল কৰিব লাগে আৰু এই ৰাস্তাটোৰ কাৰণে 8 কোটি টকা মই চেংচন কৰাইছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতি 8 কোটি টকা চেংচন কৰাইছোঁ এখন ব্ৰিজো আছে ৰাস্তাৰ কাম চলি আছে তো ৰাস্তাটো বহল কৰিব লাগে সেইকাৰণে মই এই দোকানদাৰ গোটেই মানে স্থানীয় ৰাইজৰ লগত বহিছিলোঁ মই মোৰ লগত বহিলোঁ বহাৰ পিছত তেখেতলোকে কৈছে নাই জনসাধাৰণৰ স্বাৰ্থত আমি আমাৰ দোকান লাগিলে আমি ভাঙি দিম ৰাস্তা বহল কৰি দিয়ক তো সেই হিচাপে ৰাস্তা আগত আছে 25 ফুট এতিয়া 50 ফুটলৈ তেখেতলে মাতিছে মানাৰ পিছত তথাপি বহুতৰ বাৰু ঘৰ ভাঙি যায় মানে ৰাইজৰ মানে স্বাৰ্থত মানে তেখেতলে মানি লৈছে আৰু মই মানিছোঁ কথাটো কিন্তু এটা কথা হৈছে কি মানে যোৱা পৰহি পৰা শুনা পাই আছোঁ যে 80 ফুট ভাঙিব 80 ফুট ভাঙিলে যদি 80 ফুট ভাঙে তেতিয়াহ'লে বেছিভাগ কোনো দোকানে নাথাকে বেছিভাগ আগৰ 70 বছৰ আগৰ যিটো বেছিভাগ আছে বেছিভাগ লোক ৰূপান্তৰিত হ'ব আৰু এই ক্ষেত্ৰত মই গম পোৱা মতে যে আমচুৰ মাননীয় সভাপতি এই আমাৰ ডিষ্ট্ৰিক্ট সভাপতি মানে মাহবুল আলমে দোকানদাৰহঁতৰ পৰা কিবা কিবি বিচাৰিছিল দিয়া নাই সেইকাৰণে তেখেত জেদ কৰি লাগিছে 80 ফুট ভাঙিব লাগে সেইকাৰণে মই কৈছোঁ যে নাই 80 ফুট ভাঙিব নোৱাৰে নাই এইটো আপোনাৰ এই পথটোৰ আপোনাৰ বহল আছিলে চৰকাৰী হিচাপত 40 ফুট
আমি 50 ফুট কৰি দিছোঁ মই লগত থাকি ৰাইজৰ লগত আলোচনা কৰি 50 ফুট কৰি দিছোঁ কিন্তু তেখেতসকলে মানে জোৰদাৰভাৱে আমচুৰ কাম কি উচ্ছেদ কৰা নেকি আমচুৰ কাম হ'ল এইটো যে উচ্ছেদ য'ত হয় তাতে বন্ধ কৰিব লাগে কিন্তু আমাৰ দৰঙত কি হৈছে আমচুৱে উচ্ছেদ কৰিবৰ কাৰণে জিলা প্ৰশাসনৰ লগত উঠি পৰি লাগিছে এইটো এটা দুখ লগা কথা হৈছে মানে মই বিচাৰিছোঁ এইটো বেয়া কথা মই দলটো মোৰ পৰা বিচৰা নাই যিসকলে পৰা বিচাৰিছে তেখেতসকলে অলৰেডি হয়তো আপোনালোকৰ লগত স্পষ্টীকৰণ কথাটো কৈছে গতিকে এই ক্ষেত্ৰত মই আমচুৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক মানে আমচুৰ যে কেন্দ্ৰীয় সমিতিৰ সভাপতি আইনুদ্দিন বা আপোনাৰ হেৰি কি বিশ্বাসৰ লগত কথা পাতিছোঁ তেখেতসকলে কৈছে যদি ইয়াৰ ওপৰত অভিযোগ আছে আমি বিহিত ব্যৱস্থা 100% ল'ম গতিকে আমি এইটো ৱেলকাম জনাইছোঁ আমচুৱে কিন্তু আপোনাৰ এটা কথা কৈছে যে ৰাস্তা বহল কৰাৰ ক্ষেত্ৰত আপুনি সহযোগ কৰক মই পূৰ্ণ সহযোগ কৰি আছোঁ মই ৰাইজৰ লগতো আছোঁ প্ৰশাসনৰ লগতো আছোঁ মই এইটো বিচাৰিছোঁ যে ৰাইজৰ মানে আপোনাৰ বেছি ক্ষতি হ'ব নালাগে আৰু আপোনাৰ ৰাস্তাও যাতে মানে আপোনাৰ সৰু নহয় 50 ফুট ৰাস্তা সৰু ৰাস্তা নহয় নেশ্যনেল হাইৱেৰ নিচিনা হৈছে ইয়াতকৈ বেছি কিয় কৰিব লগা হ'ল মানুহৰ দোকান পোহৰ ভাঙিব লগা হৈছে এই ক্ষেত্ৰত মই দেখা পাইছোঁ কংগ্ৰেছে এটা মানে পলিটিক্স কৰি আছে যে যিহেতুকে 15 বছৰ ইলিয়াছ দা ইয়াতে আছিলে বেছিমাৰি কোনো উন্নয়ন হোৱা নাছিলে বেছিমাৰি ৰাস্তা ঘাট ড্ৰেইন তেনেকো হোৱা নাছিলে মই অহাৰ পিছত বেছিমাৰি মোৰ জন্মস্থান মই ড্ৰেইনৰ বিধি ব্যৱস্থা কৰিছোঁ খোৱা পানীৰ বিধি ব্যৱস্থা কৰিছোঁ ৰাস্তা বহলি কৰাৰ কাৰণে 8 কোটি টকা চেংচন কৰি আনি দিছোঁ এতিয়া তেখেতসকলে এইটো সহ্য হোৱা নাই সেইকাৰণে তেখেতসকলে আমচুক ইউজ কৰি কিনে ইয়াতে হেৰি কৰিব খুজি আছে এটা গণ্ডগোলৰ সৃষ্টি কৰিব খুজি আছে আৰু ব্লেমটো যাতে MLAৰ ওপৰত যায় কথা এইটোৱে MLA আছে ৰাইজৰ লগত আছে আৰু ৰাস্তা বহল কৰাৰ ক্ষেত্ৰত আৰু উচ্ছেদৰ ক্ষেত্ৰত মই উচ্ছেদ কৰাৰ কথাটো মই মানা কৰিছোঁ এইকাৰণে যে আপোনাৰ ৰাস্তা বহল কৰক কিন্তু উচ্ছেদ কৰিব নালাগে কথা এইটো তাক মই বেছিমাৰিৰ বজাৰৰ এজন ব্যৱসায়ী লগতে মই 10 বছৰ প্ৰায় বজাৰৰ হেৰি বনিখন্ত প্ৰেচিডেণ্ট হিচাপে আছিলোঁ মোৰ নাম মহম্মদ ইউছুফ আলী ফকীৰ মোৰ কথা হ'ল যে আমাৰ ৰাস্তাটো বহল লাগে ইয়াত আমি একমত ৰাস্তাটো অলপ বহল কৰিব লাগে আমি সেইকাৰণে দোকানীবিলাকে চবে বাৰাণ্ডাবিলাক খুলি দিছোঁ অলৰেডি বাৰাণ্ডা খালী কৰি দিছোঁ যে বহল কৰিবলৈ হ'লে বাৰাণ্ডা ভাঙিব লাগিব সেইখিনি চবে খালী কৰি দিছে আমি খালী কৰি দিছোঁ এতিয়া কথা হ'ল ৰাস্তাটো যদি আগতে আছিল ধৰক হয়তো 15 ফুট 20 ফুট এনেকুৱা আছিলে এতিয়া যদি 40 ফুট হৈ যায় 40-45 ফুট হৈ যায় সাফিচিয়েণ্ট হ'ব 40-45 ফুট যদি বহল কৰা যায় সাফিচিয়েণ্ট হ'ব এইটো এটা ভিলেজ ৰোড হয় PWD ৰোড হয় আমাৰ নেশ্যনেল হাই ৰোডটো তো চাওক কিমান ডাঙৰ এইটো যে আছে কিমান ডাঙৰ আছে কিন্তু আজি হয়তো আমচুৰ ফালৰ পৰা দাবী কৰা হৈছে বা কিছুমান সংগঠনে কৈছে যে এইটো 80 ফুট বহল হ'ব লাগে আমি দুখিত যে আমাৰ এটা PWD ৰোড 80 ফুট কতো দেখা নাই অসমৰ কতো নাই 80 ফুট এইটো 80 ফুট খুজিলে কেনেকৈ সম্ভৱপৰ হ'ব গতিকে আমি প্ৰশাসনক মানে সহযোগিতা কৰিছোঁ তেওঁলোক ভাঙক কিন্তু 40-45 ফুট ভাঙিব লাগে তাতকৈ বেছি ভাঙিব নালাগে 40-45 ফুট বহল হ'লে হৈ যাব এইটো আমি ৰাইজে বা দোকানীবিলাকে আবেদন জনাইছোঁ 40-45 ফুট হ'লে ৰাস্তাটো হৈ যাব ক্লিয়াৰ আছে দোকান আছে মোৰ দোকান আছে এইটো আমি ব্লক পাৰ্মিশ্যনত কৰিছোঁ ব্লকৰ পাৰ্মিশ্যনত কৰিছোঁ মাটি চৰকাৰী হয় ব্লকৰ পাৰ্মিশ্যনত কৰা হৈছে চবে তেনেকৈ কৰিছে ব্লক পাৰ্মিশ্যন লৈ গছৰ বনাইছে কিন্তু গোটেই বজাৰটো তেনেকুৱাই গোটেই বজাৰতো দোকানপাট আছে কিন্তু আমি বিচাৰিছোঁ যে প্ৰশাসনে ভাঙক ৰাস্তা বহল কৰক আমি সহযোগিতা কৰিম 40-45 ফুট কৰিলে মানে আমাৰ বেছি ক্ষতি নহ'ব এইটো মোৰ মানে ৰাইজৰ ফালৰ পৰা মানে আবদাৰ ৰাস্তাটো বহল হ'ব লাগে হয় আৰু পিলপিলিবিলাকৰ কাৰণে পাৰ্কিং নাই সৰু পিলপিলি গাড়ীবিলাক হৈছে পাৰ্কিং নাই পাৰ্কিঙৰ ব্যৱস্থা হ'লে এনেকুৱা জঞ্জাট নহ'লে হয় পিলপিলিবিলাকৰ পাৰ্কিঙৰ সুবিধা নাই এইটো ডাঙৰ সমস্যা যে পিলপিলিবিলাকৰ কাৰণে য'তে মতে ৰখাই দিয়ে জাম হৈ যায় এইটো সমস্যা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ